ধন্যবাদ জ্ঞাপন কৰিছোঁ টাইম ছাত্ৰ সন্থাৰ সৰ্বভাৰতীয় সমজিলা সমিতিৰ তৰফৰ পৰা। আজি সংবাদ মেলখন আয়োজন কৰাৰ লগে লগে আপোনালোকে আহি উপস্থিত হৈ আমাৰ বক্তব্যখিনি অসমবাসী ৰাইজৰ মাজলৈ লৈ যাব বুলি আশা কৰিছোঁ। আমি শিৱসাগৰ জিলাত জিলা পৰিষদৰ আসনখন সভাপতি আসনখন আমি সংৰক্ষণ কৰিবৰ কাৰণে মুক্ত ৰাখিবৰ কাৰণে সদৌ টাইমছ ছাত্ৰ সন্থাৰ মিলন বুঢ়াগোহাঁইৰ নেতৃত্বত আমি যোৱা 30 জুলাই তাৰিখে প্ৰতিবাদ কৰিছিলোঁ। তাৰপিছত প্ৰশাসনে কোনো সঁহাৰি নজনোৱাৰ বাবে আমি পুনৰ 4 আগষ্ট অৰ্থাৎ আজি শিৱসাগৰ জিলাখন বন্ধ ঘোষণা কৰিছিলোঁ। কিন্তু দেখিবলৈ পোৱা গৈছে টাই আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীৰ হৃদপিণ্ড শিৱসাগৰ জিলাৰ 70% আহোম জনগোষ্ঠী য'ত বসবাস কৰে, য'ত প্ৰতিনিধিত্ব কৰে, য'ত আহোম জনগোষ্ঠী 70% মানুহ শিৱসাগৰ জিলাত আছে, সেই শিৱসাগৰ জিলাখনত 12খন আসনৰ ভিতৰত 7খন আসনেই আহোম জনগোষ্ঠীৰ পৰা বিজয়ী হৈছিল। সেই বিজয়ী হোৱাৰ পাছত শিৱসাগৰ জিলা পৰিষদৰ সভাপতি আসনখন কিন্তু অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে কিছুমান বিধায়ক মন্ত্ৰী উঠি পৰি লাগিছে। তাৰ বিৰোধিতা কৰি আমি আজি বন্ধ ঘোষণা কৰিছিলোঁ। কিন্তু এই বন্ধ ঘোষণা কৰোঁতে আমি দেখিবলৈ পালোঁ যে একাংশ তথাকথিত নেতা বসন্ত গগৈ, কিছুমান লালু পাঞ্জুৱে আমাৰ বন্ধ বিৰোধিতা কৰিছে। আমি বসন্ত গগৈ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ সৰুপথাৰ সমজিলা আটাচুৰ পৰা যে তেখেত আহোম জনগোষ্ঠীৰ সপক্ষে আছে নে বিপক্ষে আছে? যদি তেখেত সপক্ষে আছে, টাই আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীৰ হৃদপিণ্ড শিৱসাগৰ জিলাৰ জিলা পৰিষদৰ সভাপতি আসনখন সংৰক্ষণ কৰাৰ দাবীত আমি যি বন্ধ প্ৰতিবাদ কৰিছিলোঁ, যি বন্ধৰ আহ্বান জনাইছিলোঁ, তাৰ বিৰোধিতা কিয় কৰিছে? তেওঁ বিপৰীত মেৰুদণ্ডত কিয় উপস্থিত হৈছে, বসবাস কিয় কৰিছে? আমাৰ সন্দেহ উপজিছে তেখেতে 70% আহোম জনগোষ্ঠী য'ত আছে সেই সপক্ষে নাথাকি কিছুমান জাতি জনগোষ্ঠীৰ সপক্ষে মাত মতা আমি দেখিবলৈ পাইছোঁ। বসন্ত গগৈ ডাঙৰীয়াক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যদি আহোম জনগোষ্ঠীৰ জিলা পৰিষদৰ সভাপতি আসনখন সংৰক্ষণ কৰিবলৈ যোৱাৰ ক্ষেত্ৰত তেখেতে যদি বিৰোধিতা কৰে, পুনৰবাৰ তেখেতে যদি বিৰূপ মন্তব্য কৰে, তেন্তে আমি বসন্ত গগৈক আমি টাই আহোম জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন টাই আহোম ছাত্ৰ সন্থাই কিন্তু বসন্ত গগৈক আমি বদন আখ্যান উপাধি প্ৰদান কৰিবলৈ কুণ্ঠাবোধ নকৰিম। বসন্ত গগৈক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজি শিৱসাগৰ জিলা পৰিষদৰ সভাপতি আসনখনে তেখেতে নিজৰ জিলাত সংৰক্ষিত কৰিবলৈ কাৰণে তেওঁ বিৰোধিতা কৰিছে। তেওঁ আকৌ অসমৰ 6 জনগোষ্ঠীৰ লগতে অসমৰ আহোমৰ জনজাতি ST কাৰণে শিৰ ফুলাই কেনেকে তেখেতে জনজাতিকৰণ আনিব? এখন মাত্ৰ জিলা পৰিষদৰ সভাপতি আসনখনৰ বিৰোধিতা কৰা মানুহজনে আহোম জনগোষ্ঠীৰ ST যে তেখেতে আনিব নোৱাৰে, ST যে তেখেতে কৰিব নোৱাৰে, আজি এই বন্ধত বিৰোধিতা কৰোঁতেই বসন্ত গগৈ ফুপুলা স্বৰূপটো, বসন্ত গগৈ আঁৰত থকা যিটো প্ৰতিচ্ছবি, বসন্ত গগৈ যে যিটো মুখা পিন্ধা ব্যক্তি, সেই ব্যক্তি পৰিলক্ষিত হৈ গৈছে। আজি টাই আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীৰ সভাপতি আসনখন মুক্ত কৰি ৰাখিবৰ কাৰণে যিটো প্ৰতিবাদ কৰিব লৈছিলোঁ, বন্ধ ঘোষণা কৰিছিলোঁ, তাৰ বিৰুদ্ধে মাত মতাটোৱে স্পষ্টভাৱে ওলাই গৈছে যে বসন্ত গগৈ কোনো আহোম জনগোষ্ঠী হৈ মাত নেমাতে, বিভিন্ন জাতি জনগোষ্ঠী হৈ তেওঁ যে কাম কৰিব বিচাৰিছে, আহোম জনগোষ্ঠীৰ পৰা যে তেখেত ফালৰি কাটি গৈছে, আজিৰ প্ৰতিবাদীৰ কাৰ্যসূচীৰ দ্বাৰাই তেখেতৰ মুখৰ আঁৰৰ মুখখন ওলাই পৰিছে। বসন্ত গগৈ ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, আপুনি যদি আহোম জনগোষ্ঠীৰ কাৰণে একো কৰিব নোৱাৰে, মনে মনে থাকক। টাই আহোম ছাত্ৰ সন্থা মিলন বুঢ়াগোহাঁইৰ নেতৃত্বত, ভাস্কৰ বৰগোহাঁইৰ নেতৃত্বত আমি প্ৰতিবাদ কৰিছোঁ, আন্দোলন কৰিছোঁ। ST লাগে, শিৱসাগৰ জিলা পৰিষদৰ আসনখন মুক্ত লাগে। যি সময়ত আমি আহোম জনগোষ্ঠীৰ কাৰণে মাত মাতি আছোঁ, চিন্তা কৰি আছোঁ, যি সময়ত আমি আহোম জনগোষ্ঠীক একত্ৰিত কৰি ST প্ৰদানৰ কাৰণে আমি প্ৰতিবাদ কৰি আছোঁ, সেই সময়ত তথাকথিত নেতা, কাৰোবাৰ লালিত পালিত নেতা, শিৰ ফুলাই মুখৰ আৰু মুখখন ওলাই পৰা সেই বসন্ত গগৈয়ে আহোম জনগোষ্ঠীৰ বিৰোধিতা মাত মাতিছে। আমি আহ্বান জনাইছোঁ অসমবাসী ৰাইজক, সৰুপথাৰবাসী ৰাইজক আহ্বান জনাইছোঁ, তেনেকুৱা ধৰণৰ যদি মুখৰ মানুহজন যদি সৰুপথাৰলৈ আহে বা অসমৰ বিভিন্ন প্ৰান্তলৈ আহোম জনগোষ্ঠীৰ যদি
সাংগঠনিক কামত আহে আপোনালোকে প্ৰশ্ন কৰিব। আমি সৰুপথাৰ ৰাইজকো প্ৰশ্ন কৰিবলৈ কৈছোঁ, অসমৰ বিভিন্ন জিলাত য'তেই যায় বসন্ত গগৈ, য'তেই বসন্ত গগৈ নাযাওক কিয়, বসন্ত গগৈ য'তেই সাংগঠনিক কাম নকৰক কিয়, এটাই প্ৰশ্ন কৰিব, শিৱসাগৰ আহোম জনগোষ্ঠীৰ ৰাজধানী, শিৱসাগৰ আহোমৰ হৃদপিণ্ড, শিৱসাগৰত 12খনকৈ আসন থকাৰ পাছত 7খন আসনত আহোম জনগোষ্ঠীৰ জয়ী হোৱাৰ পাছত কেনেকৈ আহোমৰ কাৰণে মুক্ত কৰি ৰাখিব পৰা যিখন আসনৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ, তেওঁ কিয় বিৰোধিতা কৰিলে? আহোম জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিক আমি তেওঁক প্ৰশ্ন কৰিবলৈ কৈছোঁ যে শিৱসাগৰৰ জিলা পৰিষদৰ সভাপতি আসনখনৰ কাৰণে টাইম ছাত্ৰ সন্থাই 12 ঘণ্টা বন্ধ দিয়াৰ পাছত বসন্ত গগৈ বিৰোধিতা কিয় কৰিছে, সেইটো অসমবাসী ৰাইজে প্ৰশ্ন কৰক। ফেচবুকতে হওক, য'তেই হওক, সামাজিক মাধ্যমৰ পৰা ধৰি বিভিন্ন প্ৰান্তত প্ৰশ্ন কৰিবলৈ মই আহ্বান জনাইছোঁ, বসন্ত গগৈ কিয় বিৰোধিতা কৰিলে। প্ৰশ্ন হয় বসন্ত গগৈ যে আহোম জনগোষ্ঠীৰ হৃদপিণ্ড শিৱসাগৰ জিলা পৰিষদৰ আসনখন যে তেওঁ বিৰোধিতা কৰিছে, তেখেতে বেলেগ জাতি জনগোষ্ঠী বিক্ৰী কৰি তেখেতে অনাগতৰ দিনত ৰাজনৈতিকভাৱে কিবা আসন লাভ কৰিব বা কিবা খেলিম বুলি ভাবি পিনে তেওঁ এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰিছে নেকি? ইয়াৰ পৰা বিৰত থাকক বসন্ত গগৈক। কোনো আহোম জনগোষ্ঠীয়ে যাতে তেখেতক আহোম জনগোষ্ঠীৰ সাংগঠনিক কামত লিপ্ত হ'বলৈ নিদিব, কাৰণ আজিয়ে দেখিছে আহোমে আহোমৰ বিৰোধিতা কৰিছে আৰু বসন্ত গগৈক আমি সৰুপথাৰ সমজিলা সমিতিয়ে বদনাখ্যা উপাধি দিছোঁ। আৰু সৰুপথাৰ সমজিলাত যদি বসন্ত গগৈ উপস্থিত হয়, সমূহ আহোম জনগোষ্ঠীয়ে প্ৰশ্ন কৰক কিহৰ কাৰণে আহোমে আহোমৰ বিৰোধিতা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।